নৈতিক শিক্ষাও দিব লাগে আৰু আমাৰ যিটো ডাকৰ বচন ফকৰা যোজনা বা যোজনা পতন্তৰ এনেকুৱাবিলাক যদি আমি লিখোঁ তাত মানে স্কুলত আৰু সেইবিলাকক ছাত্ৰ ছাত্ৰীক আমি কোৱাব পাৰোঁ। মই এটা উদাহৰণ দিছোঁ, ডাকৰ বচন এটাকে মই মানে উদাহৰণ দিছোঁ যে 360 জোপা ৰুবা কল, মাহেকে পষেকে চিকুনাবা তল, পাত পচলা মানে আগলে বা এনেকুৱা ধৰণৰ যদি আমি কিছুমান ডাকৰ বচন দি দিওঁ তেতিয়াহ'লে কি হ'ব, ল'ৰা ছোৱালীয়ে বহুত জ্ঞান পাব আৰু সেই আমাৰ যিখিনি কালচাৰেল তাৰ বিষয়ে জানিব। ঠিক তেনেকৈ কিছুমান যোজনাও আছে যে আঠিয়া কলৰে আগলি কলা পাত হাকতি লগাই কাটো, তহঁতৰ নিচিনা বিহু দি বা এনেকুৱা বহাগৰ বিহুত আমি নেনাচি কেনেকৈ থাকোঁ, এইবিলাক যোজনা তেনেকৈ আমি দিব পাৰোঁ। ঠিক তেনেকৈ ফকৰা দিব পাৰোঁ, ফকৰা এনেই কৰি নাচনি তাতে আকৌ নাতিনীয়েকৰ বিয়া, এনেকুৱা ধৰণৰ যদি আমি দিয়া যায় তেতিয়াহ'লে নলেজ পাব আৰু আমাৰ পৰম্পৰা ৰক্ষাৰ যিটো কাষ্টম ট্ৰেডিশ্যনেল এইবিলাকো আহিব ল'ৰা ছোৱালীৰ মনত। মানে ভাষাৰ ক্ষেত্ৰত তেওঁলোক মানে চহকী হ'ব। মানে এটা কথা আছে আৰু ফকৰা যোজনা এইবিলাক নাজানিলে ভাষাত সদায় টুকুনা হয়। যদি প্ৰকৃততে আমি নাজানো, মাজুলীও আছে তেখেতেতো বহুত কৈ আছে, কালি মোক লৈ পেলাই কৈছেগৈ, সেইকাৰণে কৈছোঁ যে ফকৰা যোজনা বা যোজনা পতন্তৰ ডাকৰ বচন এইবিলাক যদি জানো নলেজ আৰু আমাৰ এটা কি হ'ব, বেদৰ বাণী হ'ব আৰু শিক্ষা পাব, জীৱনটোত ঢোকা এডাল হৈ ল'ৰা ছোৱালীটোক আগুৱাই নিয়াত সহায় কৰিব।